অসমৰ গাঁও নগৰ চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলো আপোনালোকে জানে যেনেকৈ আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকৈ আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দ্বিতীয়তে কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় তৃতীয় এটা সিদ্ধান্ত আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেন্ট সামিট আমি কৰিছিলো আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেন্ট সামিট কৰা নাই আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট অৰ্থাৎ ইয়াত ইনভেষ্টমেন্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনভেষ্টমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আসাম ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যিখন দ্বিতীয় হ'ব প্ৰথমখন অকল ইনভেষ্টমেন্টৰ ওপৰত গুৰুত্ব আছিলে আমাৰ দ্বিতীয় যিখন সামিট হ'ব হি ইনভেষ্টমেন্টও থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব এই সামিট আমি 24 ফেব্ৰুৱাৰীত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেন্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু ইয়াৰ ওপৰত বাকি বিভিন্ন ধৰণৰ কাম আমি কৰিব লাগিব ভাৰতৰ বা বিদেশৰ বিভিন্ন জায়গাত ৰোড শো আদি হ'ব আমি বিদেশৰ কম্পোনেন্টটো খুব কম ৰাখিব খুজিছো যোৱাবাৰ আমি বিদেশত বহুত কেইটা জায়গাত গৈছিলো কিন্তু এইবাৰ আমি বিদেশৰ কম্পোনেন্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি যেটো ৰোড শো আদি কৰি আৰু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মেইন সামিটখন হ'ব তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বাকি সৰু কেইটামান সিদ্ধান্ত আছে সেইকেইটা আপোনালোকক টুইটাৰ বা ফেসবুকত বা আমাৰ পেজ ৰিলিজত পাই যাব কিবা যদি আপোনালোকে খুদি হেতু কথাটো কলো যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেন্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হল বুলি তাৰ কোনো কাৰণ নাই কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান কতো পোৱা নাযায়
তেনেকে কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী আমাৰ অভিধানতো নাপাব। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহুত দিনৰ পৰা চলাই আছো। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো। যেনেকে এখন আপোনালোকে গম পাব, বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুয়োটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে, সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেতে এটা সময়ত উল্লেখ কৰিছিল। 1919 চনত যেতিয়া তেওঁ চিলেট ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ চিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে। আমি এতিয়াতো চিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে পমখেদি শ্ৰীভূমি বুলি নামাংকন কৰিছো। এইটো অসমীয়া অভিধানিক শব্দ, ই বঙালী অভিধানিক শব্দ। কাৰণ সেইটোৱে, বেলেগ কোনো কাৰণ নাই। আৰু আমি অসমৰ বাকী গাঁও চহৰ নগৰ যিবিলাক অভিধানিক শব্দ নহয়, লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছো। সেই শৃংখলাতে আজি এটা নামাংকিত হ'ল।